বৰ্ণিল কৃষ্টি সংস্কৃতিৰে উদ্ভাসিত ডিমৰীয়াৰ ক্ষেত্ৰী ডিমৰীয়া মহাবিদ্যালয় সপ্তাহৰ শুভাৰম্ভণি পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণেৰে কাৰ্যসূচীৰ আৰম্ভ হয় সাংস্কৃতিক শোভাযাত্ৰাত মুখৰিত হৈ পৰিছে চৌদিশ কেইবা শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে এই শোভাযাত্ৰাত প্ৰথমতে ডিমৰীয়া মহাবিদ্যালয়ৰ সাংস্কৃতিক শোভাযাত্ৰালৈ সকলোকে আদৰণি জনাইছো আৰু সকলোৱে যাতে নিয়ম নীতিৰ মাজেৰে সুন্দৰকৈ এই পৰিৱেশ আগবঢ়াই লৈ যায় তাকে মই কামনা কৰিছো আৰু আমাৰ এই শোভাযাত্ৰা সাফল্যমণ্ডিত হোৱাত যাতে সকলোৱে সহায় সহযোগিতা আগবঢ়ায় তাকে কামনা কৰিছো ধন্যবাদ আমাৰ ইয়াতে এতিয়ালৈকেতো আমি বহুতখিনিয়ে দেখা পাইছো কোনোবাই হয়তো জাতীয় উৎসৱখিনি কোনোবাই আমাৰ শ্ৰদ্ধাৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ প্ৰদৰ্শনী কৰিছে আৰু কোনোবাই হয়তো শ্ৰীকৃষ্ণৰ ৰাসলীলা সেনেকে আমি বহুত প্ৰদৰ্শনীয়ে দেখা পাম আজি আমাৰ মহাবিদ্যালয় সপ্তাহ আৰু এই মহাবিদ্যালয় সপ্তাহত প্ৰতিটো বিভাগে আমাৰ নতুন নতুন বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উলিয়াইছে আৰু ডিমৰীয়াৰ কাৰণে এটা গৌৰৱৰ কথা ডিমৰীয়াৰ সাংস্কৃতিক যি প্ৰেক্ষাপট সেই প্ৰেক্ষাপট আজি দাঙি ধৰাৰ চেষ্টা কৰা হৈছে আমাৰ স্নাতকোত্তৰ অসমীয়া বিভাগৰ পৰা আমি এটা পৰম্পৰাগত নৃত্যশৈলী যিটো দেৱদাসী নৃত্য আমাৰ পৃথিৱীৰ পৰা কাৰাল গ্ৰহত পৰিছে আৰু এই নৃত্যটোক আমি জনমানসত প্ৰচাৰ কৰিবৰ কাৰণে আমি দেৱদাসিনী নৃত্য পৰম্পৰা আজি আমি এটা থিম বাছি লৈছো বিষয় বাছি লৈছো আৰু এই বিষয়টোতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে দেৱদাসীৰ সাজ পাৰ আৰ অলংকাৰ বৰ্ণিল কৃষ্টি সংস্কৃতিৰে উদ্ভাসিত ডিমৰীয়াৰ ক্ষেত্ৰী ডিমৰীয়া মহাবিদ্যালয় সপ্তাহৰ শুভাৰম্ভণি পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণেৰে কাৰ্যসূচীৰ আৰম্ভ হয় সাংস্কৃতিক শোভাযাত্ৰাত মুখৰিত হৈ পৰিছে চৌদিশ কেইবা শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে এই শোভাযাত্ৰাত প্ৰথমতে ডিমৰীয়া মহাবিদ্যালয়ৰ সাংস্কৃতিক শোভাযাত্ৰালৈ সকলোকে আদৰণি জনাইছো আৰু সকলোৱে যাতে নিয়ম নীতিৰ মাজেৰে সুন্দৰকৈ এই পৰিৱেশ আগবঢ়াই লৈ যায় তাকে মই কামনা কৰিছো আৰু আমাৰ এই শোভাযাত্ৰা সাফল্যমণ্ডিত হোৱাত যাতে সকলোৱে সহায় সহযোগিতা আগবঢ়ায় তাকে কামনা কৰিছো ধন্যবাদ আমাৰ ইয়াতে এতিয়ালৈকেতো আমি বহুতখিনিয়ে দেখা পাইছো কোনোবাই হয়তো জাতীয় উৎসৱখিনি কোনোবাই আমাৰ শ্ৰদ্ধাৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ প্ৰদৰ্শনী কৰিছে আৰু কোনোবাই হয়তো শ্ৰীকৃষ্ণৰ ৰাসলীলা সেনেকে আমি বহুত প্ৰদৰ্শনীয়ে দেখা পাম আজি আমাৰ মহাবিদ্যালয় সপ্তাহ আৰু এই মহাবিদ্যালয় সপ্তাহত প্ৰতিটো বিভাগে আমাৰ নতুন নতুন বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উলিয়াইছে আৰু ডিমৰীয়াৰ কাৰণে এটা গৌৰৱৰ কথা ডিমৰীয়াৰ সাংস্কৃতিক যি প্ৰেক্ষাপট সেই প্ৰেক্ষাপট আজি দাঙি ধৰাৰ চেষ্টা কৰা হৈছে আমাৰ স্নাতকোত্তৰ অসমীয়া বিভাগৰ পৰা আমি এটা পৰম্পৰাগত নৃত্যশৈলী যিটো দেৱদাসী নৃত্য আমাৰ পৃথিৱীৰ পৰা কাৰাল গ্ৰহত পৰিছে আৰু এই নৃত্যটোক আমি জনমানসত প্ৰচাৰ কৰিবৰ কাৰণে আমি দেৱদাসিনী নৃত্য পৰম্পৰা আজি আমি এটা থিম বাছি লৈছো বিষয় বাছি লৈছো আৰু এই বিষয়টোতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে দেৱদাসীৰ সাজ পাৰ আৰ অলংকাৰ